Good morning, student. Job class or tomorrow basic concept or কিছু অংশ দিছিল আৰু আজি বাকি যিখিনি আছে এই বাকিখিনি মই দি আছো চাই লবা ভিডিঅ'টো চালে তোমালোকৰ বেসিক কনসেপ্টটো ক্লিয়াৰ হয় তেতিয়া তোমালোকে এটা ইজিলি গোটেই বস্তুখিনি বুজিব পাবা বা বুজিব তোমালোকৰ সহজ হ'ব গতিকে কি হয় তোমাৰ এতিয়া আমি সূত্র সমকলন এ বি সি এটা সমকলন ত্ৰিভুজ দিছো এ বি সি সমকলন ত্ৰিভুজৰ সি কোণ সমকলন দিছো থিটা এটো থিটা ৰে এটো কি হয় থিটা 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 আৰু এইচ ই এ থিটা বুলি নাম দিয়ৰ গ্ৰীক লেটাৰ বুলি হয় যদি থিটা থিটাটো সমকলনটো বুজাইছে আৰু এই ক্ষেত্ৰত আমি কি কৰিম যে আগৰ যেনে আমি কি কৰিছো পাইথাগোৰাছ সূত্ৰ আৰু প্ৰথম যিটা ৰেশিও আছে কি আছে ৰেশিওটো sin theta equal p by h cos theta equal b by h and tan theta equal a by b এই দুটা রেশিও যদি মনত থাকে যেমন মনত থাকে তাহলে বাকি দুটা মনে এমনি পারবা তো সাইনের উপরে বসে কোসের উপরে নিচে টেনের উপরে বসে পদ সো এটা আমি কি করি পাইথাগোরাস থিওরেম লাগে পাইথাগোরাস সূত্র কি আছে যে সমকোণী ত্রিভুজৰ সমকোণৰ সমকোণৰ বাহুৰ বৰ্গ বাকি দুটা বাহুৰ বৰ্গৰ যোগফলৰ সমান গতিকে কি হ'ব এটা h স্কয়াৰ ইকুৱেল p স্কয়াৰ প্লাস b স্কয়াৰ হয় এই p স্কয়াৰ প্লাস b স্কয়াৰ h স্কয়াৰ h ফৰ হাইপোটেনাস ত্রিভুজৰ বৰ্গ এই ত্রিভুজ বা বৰ্গৰ বৰ্গ বাকি দুটা বাহুৰ বৰ্গৰ যোগফলৰ সমান আমি মনটাকে এই কারণে রাখিব লাগিব যে ত্রিভুজটো মই ইয়াত এবিসি লৈছো পৰীক্ষাত সপোজ তোমাৰ পি কিউ আৰ আহে গতিকে কি কৰিব লাগিব সমকোণ গুণটো আৰু সমকোণৰ বাহুটো হ'ব যেটো সমকোণৰ সন্মুখৰ বাহুটো আহিব গতিকে ত্রিভুজটো পি কিউ আৰ কেতে খেলি মেলি লাগিব সো এই কাৰণে কি কৰিব লাগিব সমকোণৰ সন্মুখৰ বাহুটো বৰ্গ সমান বাকি দুটা বাহুৰ বৰ্গৰ যোগফলৰ সমান যেহেতু আমাৰ এইটো বাকিটা বাহুৰ বৰ্গৰ যোগফলৰ সমান লিখিব লাগে সো কি কৰিব এতিয়া পুনৰ পাইথাগোৰাছ সূত্ৰ পাইথাগোৰাছৰ সূত্ৰ অনুসৰি পাইথাগোৰাছৰ সূত্ৰ অনুসৰি কি পাওঁ আমি h স্কয়াৰ p স্কয়াৰ প্লাস b স্কয়াৰ এটা কালি দিছিল মই h স্কয়াৰ ৰ বোথ সাইডে ডিভাইড কৰি দিছিল আজি আমি p স্কয়াৰ ডিভাইড সো p স্কয়াৰ ডিভাইড কৰিলে কি হ'ব h স্কয়াৰ বাই p স্কয়াৰ ইকুয়াল p স্কয়াৰ বাই p স্কয়াৰ প্লাস b স্কয়াৰ বাই p স্কয়াৰ সো উভয় পক্ষ p স্কয়াৰে হৰণ কৰি উভয় পক্ষ কি লৈছো আমি p স্কয়াৰে হৰণ কৰিছো তো p স্কয়াৰে হৰণ কৰি এইটো হ'ব কি h বাই p হোল স্কয়াৰ আৰু p স্কয়াৰ বাই p স্কয়াৰ মানে এইটো 1 হ'ব আৰু b বাই p হোল স্কয়াৰ সো আমাৰ কি আছে যে h বাই p p বাই h মানে sin থিটা ইয়াৰ অপজিটটো হ'ব তোমাৰ h by p মানে আছে cosec theta so cosec square cosec square theta equal 1 plus b by p মানে আছে tan theta so cot theta equal ইয়াৰ opposite to cot theta so b by p মানে আমি লিখিম cot square theta তার মানে কি হলো কি এবার কি হলো যে cosec square theta equal 1 plus cot square theta ঠিক এটার cos square theta equal cosec square theta minus 1 যেহেতু 1 to into plus হইছে এখানে এনে মাইনাস হয়ে যাব সো cos square theta equal cosec square theta minus 1 আর cosec square theta minus cos square theta equal 1 যদি মান কি হয় এই ক্ষেত্ৰত এই সৰল ৰেশিওটো মনত ৰাখো এটা আমি অকৰি ইয়াৰ ইনভাৰ্সটো যদি আমি মনত ৰাখো তেতিয়া আমাৰ যিকোনো ফৰ্মুলা আমি অনায়াসে
সহজতে উলিয়াব পাৰিম আকৌ দিব নালাগে আৰু মুখস্থ কৰিব নালাগে মুখস্থ কৰিবলগীয়া বস্তু হৈছে এই তিনিটা আৰু ইয়াত অপজিট তিনিটা আমি অলপ পাই যাম ৰেজিকলৰ তাৰপিছত তোমাৰ কি হ'ব এই দুটা কাগজৰ এইটো এইবাৰ আমি কি পালো আপুনি যে cosec square theta equal 1 plus cos square theta যদি আমাৰ cosec ৰ লগত কিবা ৰিলেচন নাই তেতিয়া আমি কি কৰিম cosec square theta equal 1 plus cos square theta বা cos square theta equal কি লিখব cosec square theta minus 1 আৰু cosec square theta minus cos square theta equal 1 তেতিয়া আমাক লাগা হ'ব পাৰে যেহেতু আমাক লগা হ'ব পাৰে গতিকে আমি কি কৰিম যে আমি যদি পৰীক্ষাৰ পাহৰি যাওঁ তেতিয়াহ'লে আমি কি কৰিম পাঠ্যক্ৰমৰ সূত্ৰটো কি কৰিছে কোনোৱে জানো আৰু এই ৰেচিও কেইটা জানো তেতিয়াহ'লে আমি নিজে নিজে ডিৰাইভ কৰি ল'ব পাৰিম যে cosec square ৰ কাৰ সম্পৰ্ক আছে কটন নে তেনেকুৱা আমাৰ এটা নমুনা আহি যায় তেনেকুৱা অৱস্থাত আমি কি কৰিব পাৰোঁ পাঠ্যক্ৰমৰ সূত্ৰৰ জৰিয়তে সহজতে আমি ডিৰাইভ কৰি উলিয়াব এইবাৰ আমি কি কৰিম এই এটা নমুনা এটা ডিসপ্লেটো হয় সো এই মাসৱা যে এইটো আমি ডিসপ্লে দিম যদি আমরা ডিসপ্লে দিছি এবার ডিসপ্লে ডিভাইড করে কি হয় সামা সো what become ডিসপ্লে দিবে সো h by square by square equal square by square plus b square by b square और যেটো what become করছো এবার স্কয়ারে দি হল আর b square কে হল h by b whole square और यहाँ पे p by b whole square plus इनको वो 1 है ना सो हमारा की वो h by b whole square p by b whole square plus 1 square में 1 हो कैसे हुआ h by b by h माने उसका cos थीटा सो h by b माने यार रेसिप्रोकल मान के वो यार इनवर्स तो हो sec थीटा सो इनको वो sec square थीटा equal p by b माने उससे tan थीटा फिर पाई सो tan square थीटा plus 1 तब हम की हो sec square थीटा equal tan square थीटा plus 1 ये भी हम दोनों का डिराइव करते हैं सो sec square थीटा equal 1 ना tan square थीटा plus 1 ये थीटा तो हम थीटा तो हम a b c d बोलते हैं इन्हें हम रिप्रेजेंट करते हैं बताने ये सीधा का सिंबल ऑफ ए एंगल है जितना का मेजरमेंट ऑफ एंगल बनाने में थीटा व्यवहार करते हैं सो sec square थीटा equal tan square थीटा plus 1 तो ये a जाने tan sec square a equal tan square थीटा a plus 1 यानी क्या आपको बोला कि हम sec square थीटा minus tan square थीटा equal 1 equal apa यहाँ पे equal अपन को equal apa r tan square theta equal sec square theta minus 1 ये तो मैं तेरे को कुछ भी दे दूँ sec square theta tan square theta ये जो क्लास है जैसे ये क्लास है जैसे इतने इतने की हो minus हो so sec square theta minus tan square theta is equal 1 r 1 को इतने tan square minus 1 tan square theta equal sec square theta minus 1 ये जो लिखने में भी लगे तो ये तुम्हारा এইটা ফর্মুলা জানার সত্যি কোনো সমস্যা নাই আমি একটু 100% করে তোমাকে এই বস্তু কোন সাইড হবা সাইডৰ ভালদৰে বুজিও পাবা আৰু তোমাৰ যিকোনো সমস্যা সমাধান কৰিব পাৰিবা গতিকে এই বস্তু জানিব লাগিব গতিকে চোৱা যে পাঠ্যক্ৰমৰ সূত্ৰটো আৰু এই সূত্ৰ আছে এই সূত্ৰ আছে মনৰ ভাৱে তোমাক কৈছে কাউন্টিং মাৰ্কিয়া জেনেৰেল কনসেপ্ট যিখিনি ত্ৰিকোণমিতিক কনসেপ্ট লাগে সেই গোটেইখিনি বস্তু ইয়াতে ইনপুট হৈ আছে সাপোজ তোমাৰ কি আছে যে মই আকৌ হাইলাইট কৰি দিছো গোটেইখিনি বস্তু চাই পাব নহ'লে কেনেকৈ হ'ব যে তাৰপিছত মই নেক্সট ক্লাছত শিকাম তোমালোকক ত্ৰিকোণমিতিক ভেলুবিলাক কেনেকৈ পায় তো তোমাৰ কি হ'ব বেছিক যিখিনি আমাৰ হাইলাইটছ কিমান हाइलाइट पॉइंट थीटा होगा कि जे sin थीटा इक्वल p/h तो sin और अपोजिट हो cosec थीटा इक्वल p/h/p ठीक है मैं मान के हो cos थीटा
equal b by h तो यहाँ पर देखो sec theta equal h by b ठीक है ना तुम्हारे को tan theta equal t by b so you know cos theta equal b by p इसी एक छोटा रेशियो को मास भी मोड़ रखी हुई है तो अगर छोटा रेशियो को मोड़ करते हैं इधर हम लोगों को কোনো मिशन है वो आप सब कोनो मिशन है आपको लेसन थीटा इक्वल 1 by cosec थीटा और cosec थीटा इक्वल मिशन में 1 by sin थीटा ठीक है ना तो cos थीटा इक्वल मिशन में 1 by sec theta और इक्वेशन sec theta equal 1 by cos theta ठीक है tan theta equal में 1 by cos theta और cos theta equal हमें लिखिए 1 by tan theta और हमें लिखिए then tan theta equal sin theta by cos theta and cos theta equal cos theta by sin theta এগুলা আমি লিখিব পারি প্রয়োজন হবে যদি এটা মনে পাইব না তার সমান কি হবো আমি রিপ্লেস করব sin square theta plus cos square theta equal 1 ताकि sec square theta minus tan square theta equal 1 और cosec square theta minus cot square theta equal 1 each and every ratio প্রত্যেকটো অনুপাতৰে কি হয় প্রত্যেকটোৰ লগত পৰস্পৰ সম্পৰ্ক আছে আৰু সেইকাৰণে যিকোনো এটা ত্ৰিকোণমিতিক অনুপাতক আমি बाकी पाँचटा अनुपातলৈ কনভাৰ্ট কৰিব পাৰোঁ আৰু কেনেকৈ কনভাৰ্ট কৰিব পাৰোঁ এই বিষয়টো আমি আমাৰ ক্লাছবিলাকত শিকাই দিম কিন্তু এইটা হেডলাইন হয় sin theta equal কি আছে p by h cos theta equal হৈছে p by h tan theta equal হৈছে p by h sin theta equal মানে cos theta আৰু cos theta equal হৈছে theta tan theta equal 1 by cos theta ঠিক আছে cos theta equal b equal sin theta equal b cos theta equal b by b cos theta equal 1 by sin theta equal 1 by cos theta and cos theta equal 1 by tan theta ठीक है मैं लिखो प्रयोजन देखते हैं sin theta equal কি লিখব পারো tan theta equal sin theta by cos theta और cos theta equal লিখিব পারো আমি cos theta by sin theta ठीक है এটাকে লিখো sin square theta plus cos square theta equal 1 sec square theta minus tan square theta equal 1 and cosec square theta minus cot square theta equal 1 এই দুটাৰ পৰা আমি বেলেগ ফৰ্মুলা বেলেগ কৰিব পাৰোঁ এইটা অনুপাত আৰু অনুপাতটো বেলেগ কি হ'ব এই কাউন্ট ইকুৱেশ্যনৰে চাই লবা যে sin square theta equal 1 minus cos square theta and cos square theta equal 1 minus sin square theta ठीक है ना हमारे को sec square theta and sec square theta equal 1 plus tan square theta और tan square theta equal 1 minus sec square theta tan square theta equal 1 minus और sec square theta minus 1 sec square theta minus 1 ठीक है ना मान लो cosec square theta equal 1 plus cot square theta and cot square theta equal cosec square theta minus 1 গতিকে এই ফৰ্মুলাটা তোমালোকৰ মনত থাকে তেতিয়াহ'লে তোমালোকৰ যিটো জেনেৰেল ত্ৰিকোণমিতি আছে সেই ত্ৰিকোণমিতি 100% প্ৰভাৱিত কৰিব পাৰোঁ আৰু ত্ৰিকোণমিতিৰ পৰা approximately 10 মাৰ্ক আহে আৰু এই 10 মাৰ্ক তোমালোকে পাবলৈ ভাবি ল'ব লাগিব যিকোনো কুৱেশ্যন আহিলে
আৰামছে পাৰিবা অনায়াসে পাৰিবা নেক্সট তুমি যিখিনি দিম ভেলু দিব সেইখিনি তোমালোকৰ কি হ'ব পাৰ্ট 3 হ'ব এইটো হ'ল কি কৰিম পাৰ্ট 2 পাৰ্ট 1 মই অলৰেডি দিছোঁ এইখিনি চাই ল'বা আৰু গোটেই হাইলাইটছ দিছোঁ এইখিনি তোমালোকে গোটেই এইখিনি এবাৰ চাই ল'বা কিছু বুজিবা আৰু কিবা অসুবিধা থাকিলে মোক উল্লেখ কৰিব তাতে সুধি ল'ব পাৰিবা গতিকে আজিলৈ ইমানতে আহিছোঁ আৰু ভিডিঅ'টো চাবা চোৱাৰ লগে লগে চেনেলটো ছাবস্ক্ৰাইব লাইক শ্বেয়াৰ কৰি দিবা থেংক ইউ